আপোনাৰ আধাৰ নাম্বাৰটো কোনোবাই ক'ৰবাত মিছইউজ কৰিছে নেকি অৰ্থাৎ আপুনি নজনাকৈয়ে ব্যৱহাৰ কৰিছে নেকি কেনেদৰে চেক কৰিব এই কথাটো জানি লোৱা আহক এই কথাটো চেক কৰিবলৈ ষ্টেপ নম্বৰ 1 হৈছে প্ৰথমে আপুনি UIDAI অফিচিয়েল ৱেবছাইট uidai.gov.in এই ৱেবছাইটটোলৈ ভিজিট কৰিব লাগিব ৱেবছাইটটো খোল খোৱাৰ পিছত তাত গৈ আধাৰ অথেণ্টিকেশ্যন হিষ্ট্ৰী অপশ্যন এই অপশ্যনটো বিচাৰি উলিয়াওক এতিয়া আপুনি ভাবিব পাৰে আধাৰ অথেণ্টিকেশ্যন মানে কি আধাৰ অথেণ্টিকেশ্যন মানে হৈছে আধাৰ প্ৰমাণীকৰণ ইয়াৰ পিছত আপুনি আপোনাৰ আধাৰ নাম্বাৰ আৰু সিকিউৰিটি লগইন ডিটেইলছখিনি দি পেলাই লগইন কৰক লগইনটো খোল খোৱাৰ লগে লগে আপুনি চাব পাৰিব আপোনাৰ আধাৰৰ অথেণ্টিকেশ্যন ট্ৰানজেকশ্যনৰ হিষ্ট্ৰীসমূহ চাব পাৰিব কোন ধৰণৰ অথেণ্টিকেশ্যন হৈছে কেতিয়া অথেণ্টিকেশ্যন ৰিকুৱেষ্ট কৰা হৈছিল এই সকলোবোৰ তথ্য সেই ৱেবছাইটটো দেখা পাব আৰু এতিয়া হৈছে আটাইতকৈ ডাঙৰ কথাটো আপুনি যদিহে তাত এনেকুৱা এটা অথেণ্টিকেশ্যন ট্ৰানজেকশ্যন দেখা পায় যেটো আপুনি কৰা নাই তেনেহলে সেইটো কেতিয়াও ইগনৰ নকৰিব এটা কথা মন ৰাখিব কেৱল আধাৰ নম্বৰ জানিলেই যে কোনোবাই আপোনাৰ বেংকৰ পৰা টকা লৈ যাব পাৰে এনে কিন্তু নহয় আৰু যদি আপোনাৰ ক্ষেত্ৰত এনে হৈছে তেনেহলে UIDAI কমপ্লেইন বা ৰিপৰ্ট কৰিব পাৰে আৰু লগতে প্ৰয়োজন অনুসৰি আধাৰ বায়োমেট্ৰিক অথেণ্টিকেশ্যন আপুনি লক কৰি ৰাখিব পাৰে কিন্তু আপোনাৰ আধাৰৰ কোনো অস্বাভাৱিক অথেণ্টিকেশ্যন দেখা পালে সাৱধান হওক এতিয়া এই তথ্যটো আপুনি সেভ কৰক আৰু আপোনাৰ পৰিয়ালৰ মানুহকো শ্বেয়াৰ কৰি দিয়ক